2024 চনৰ বিধানসভা নিৰ্বাচনত এক নতুন আঞ্চলিক ৰাজনৈতিক দলে অৱতীৰ্ণ হ'ব। জয় ভাৰত পাৰ্টি নামেৰে এই আঞ্চলিক দলটোক পূৰ্ণ সমৰ্থন জনাই কাম কৰিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাই। মৰাণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই কথা ঘোষণা কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে। তেওঁ কয় যে আজিলৈকে প্ৰতিটো ৰাজনৈতিক দল আৰু চৰকাৰী আদিবাসীসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, আদিবাসীসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে। সেয়েহে এতিয়া আদিবাসী জনগোষ্ঠীৰ উন্নয়নৰ লগতে সাংসদ আৰু বিধায়ক সৃষ্টি কৰিবলৈ নৱগঠিত জয় ভাৰত পাৰ্টিৰ সৈতে একগোট হৈ কাম কৰিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। ইফালে বিগত বৰ্ষৰ নৱেম্বৰ মাহত আত্মপ্ৰকাশ কৰা জয় ভাৰত পাৰ্টিয়ে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে সমিতিসমূহ গঠন কৰি থকা বুলি সদৰি কৰিছে জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি তেহাৰু গড়ে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই একটা সিদ্ধান্ত লোৱা হ'ল আজিৰ মিটিঙৰ জৰিয়তে 2026 এই ইলেকশ্যনত আদিবাসী ইণ্ডিপেণ্ডেণ্টলি ফাইট কৰিব আৰু নিজস্ব পলিটিক্যাল পাৰ্টিক লৈ পেলাই আমাৰ MLA MPৰ দ্বাৰা আমাৰ যিকেইটা আজি পেণ্ডিং ইস্যু আছে এইটো সলিউশনত আনিম। এখানে 2026ত আমাৰ জয় ভাৰত পাৰ্টিৰ নামত আদিবাসী বিলাকে প্ৰতিদ্বন্দ্বিতা কৰিব, কন্টেস্ট কৰিব আৰু তাৰ যোগেদি আমি MLA MP বনাই লৈ যাম। সেকেন্ড নাম্বাৰ পইণ্ট হ'ল আজিৰ পৰাই যেমান ডিস্ট্ৰিক্ট কমিটি মানে দুৰ্বল হৈ আছে এই ডিস্ট্ৰিক্ট কমিটি বিলাক ৰিফৰ্মেশন হ'ব। 3 নম্বৰ পইণ্ট হ'ল আমাৰ জানি শক্তি অল অসম বিচিছত বনা হ'ব। জানি মানে আমাৰ আদিবাসী ইয়ং গাৰ্লছ টিনেজাৰ্ছ তেখেতসকলে আজি আমাৰ সমাজক লিড ল'ব, যেহেতু আমাৰ মেইন ভূমিকা আমাৰ মহিলাবিলাকে ল'ব, আমাৰ জানিবিলাকে ল'ব। এইটোৰ কাৰণে 3 নম্বৰ পইণ্টত আমাৰ জানি শক্তি অল অসম বিচিছত বনোৱা হ'ব। তো এইটোই হয় মেইন পইণ্ট আৰু বাদ বাকী যেতিয়া দৰকাৰ হ'ব তেতিয়া আমি ডিসক্ৰাইব কৰি দিম। পলিটিক্যাল পাৰ্টি নহয়, সোশ্যাল অৰ্গানাইজেশ্যন। আমাৰ আদিবাসীৰ হৈ পেলাই লিড কৰিব আদিবাসীৰ জয় ভাৰত পাৰ্টি। এইটো আদিবাসীৰ নেতৃত্বত হ'ব, কিন্তু এইটো জাতিৰ নহয়। পলিটিক্যাল পাৰ্টি কেতিয়াও কোনো এটা জাতিৰ হ'ব নোৱাৰে, কিন্তু এই পলিটিক্যাল পাৰ্টিক আমাৰ আছাই সমৰ্থন কৰি পেলাই যাব। ইয়াত সকলো জনগোষ্ঠীৰ অৱদান আৰু পাৰ্টিচিপেণ্টছ থাকিব আৰু সকলো জনগোষ্ঠীৰ যিবিলাক ইস্যুজ পৰি আছে ইস্যুক লৈ পেলাইহে এই পলিটিক্যাল পাৰ্টিটো আগুৱাই যাব। এই পলিটিক্যাল পাৰ্টি অলৰেডি গঠন কৰা হৈছে আৰু এই পাৰ্টিটো যোৱা জুন মাহতে গঠন কৰা হৈ আছে। তো সেই পাৰ্টিক আমি বুজি পাই পেলাই সেই পাৰ্টিৰ লগত আলোচনা কৰা হ'ল ডিটেইলছ যে আমাৰ ইস্যুবিলাকক ল'ব না নল'ব। মেজৰিটি আদিবাসী থকাৰ কাৰণে তেখেতসকলে আচুৰেঞ্চ দিছে। এইটোৰ কাৰণে আমি ফুল্লি এই পাৰ্টিক আমি সমৰ্থন কৰিবৰ কাৰণে আমি বাধ্য হৈছোঁ। এইটো আঞ্চলিক দল হ'ব, এইটো আমাৰ অসম বিচিছৰ হ'ব ষ্টেট লেভেলৰ। তো সেই আঞ্চলিক দলকে আমি যেহেতু সেই আঞ্চলিক দলহে অসমৰ ইস্যুবিলাক বুজি পাব, এইটোৰ কাৰণে এই আঞ্চলিক দলক আমি সমৰ্থন কৰিম। আৰু তেখেতৰ পাৰ্টি আছে আৰু তেখেতৰ প্ৰেচিডেণ্ট আহিছে, সি নিজে ক'ব ডিটেইলছ। মই তেহাৰু গড় জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি আৰু মোৰ লগত আছে জোনা কুজুৰ ৰাজ্যিক সম্পাদক আৰু মোৰ লগত আছে আমাৰ জয় ভাৰত পাৰ্টিৰ এডভাইজাৰ অনিল টপ্পা ডাঙৰীয়া, আমাৰ উপসভাপতি আছে। এতিয়া কথাটো হৈছে জয় ভাৰত পাৰ্টি যোৱা 2024 বৰ্ষৰ নৱেম্বৰ মাহৰ 19 তাৰিখে আমি গুৱাহাটী প্ৰেছ ক্লাবৰ জৰিয়তে আমি ঘোষণা কৰিছিলোঁ আৰু ইতিমধ্যে সমগ্ৰ অসমত আমাৰ জয় ভাৰত পাৰ্টি জিলা সমিতি, সমষ্টি ৱাইজ কমিটি, বুথ কমিটি ইতিমধ্যে গঠন হৈ আছে আৰু আগন্তুক পঞ্চায়ত ইলেকশ্যন, MLA ইলেকশ্যন, MP ইলেকশ্যনৰ কাৰণে আমি সাজু হৈ আছোঁ আৰু অসমত তীব্ৰ গতিত আমাৰ এই সমিতি আমি বনাই আছোঁ আৰু অসমৰ ৰাইজে এই জয় ভাৰত পাৰ্টিক সঁহাৰি জনাইছে, ভাল লাগিছে। এতিয়া চাওক, অসমত যিমান জাতি জনগোষ্ঠী আছে সকলোতকৈ পিছপৰা জনগোষ্ঠী বুলি ক'লে আদিবাসী আছে আৰু আদিবাসীৰ যিমান ইস্যুজ আছে জনজাতিকৰণেই হওক বা মাটিৰ পাট্টাই হওক বা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কাৰণেই হওক, তো এই আদিবাসী ইস্যু যিমান আছে আমি এই ইস্যুৰ ওপৰত কাম কৰিম আৰু অসমত যিমান অন্য পিছপৰা জনগোষ্ঠী আছে সকলোৰে পূৰ্ণাংগ উন্নয়নৰ হকে আমি জয় ভাৰত পাৰ্টি আমি কাম কৰিম। হয়, জয় ভাৰত পাৰ্টি যেহেতু আদিবাসীৰ নেতৃত্বত গঠন হৈছে আৰু আশা হ'ল আদিবাসী জাতীয় সংগঠন আৰু আশা জয় ভাৰত পাৰ্টিক পূৰ্ণ সমৰ্থন জনাইছে, সেইটোৱে আমাৰ সাহস, ভাল লাগিছে। সমগ্ৰ অসমতে আশা কেন্দ্ৰ সমিতি, ডিস্ট্ৰিক্ট কমিটি, তাৰপিছত আঞ্চলিক সমিতি সকলোৱে জয় ভাৰত পাৰ্টিক তেওঁলোকে সঁহাৰি জনাইছে, পূৰ্ণ সমৰ্থন জনাইছে আৰু যাৰ কাৰণে আমি জয় ভাৰত পাৰ্টি তীব্ৰ গতিত আমি আগবাঢ়িবলৈ সক্ষম হৈ আছোঁ।